প্ৰতিগৰাকী দৰ্শকলৈ মই যি পবিত্ৰ শিৱৰাত্ৰি আছে প্ৰতিগৰাকী দৰ্শকলৈ মই ইয়াৰ পৰা শিৱৰাত্ৰি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বৰ্তমান আমি যিহেতুকে উপস্থিত আছোঁ নগাঁও যি মহামৃত্যুঞ্জয় মন্দিৰটো উপস্থিত আছোঁ। যি মন্দিৰ ভাগ আছে মন্দিৰ ভাগত বৰ্তমান লোকেল লোকাৰণ্য হৈ পৰিছে পৰিৱেশ। মোৰ কেমেৰা প্ৰতিটো দীপকলিতে আছে। দীপকলিতে যি পৰিৱেশ আছে পৰিৱেশক দেখুৱাবলৈ সময়ত তেওঁক অনুৰোধ জনাম। যি চৌদিশৰ পৰিৱেশ আছে চৌদিশৰ গোটেই পৰিৱেশটো মই তেখেতক দেখুৱাবলৈ অকণমান অনুৰোধ জনাম। আৰু ইয়াতে ধৰক অন্যান্য স্থানৰ পৰা লোকেল লোকাৰণ্য হৈ পৰিছে যে মই তেওঁলোকৰ মনোভাৱখিনি জানিবলৈ চেষ্টা কৰিছোঁ কিছু আছে ক'ৰ পৰা আহিছে কেনেধৰণে তেওঁলোকে যিখিনি ধৰক মানে মনোবাঞ্ছা লৈ আহিছে হয়তো যিহেতুকে আজি পবিত্ৰ যি শিৱৰাত্ৰি আছে শিৱৰাত্ৰি ক'ৰ পৰা আহিছে বা তেওঁলোক কেনেধৰণে ক'ৰ পৰা আহিছে তেওঁলোকৰ অনুৰোধ मंदिर दर्शन कर लिए क्या? कहाँ से आए आप? गुवाहाटी से। पहली बार है क्या? नहीं, तीसरी बार। तीसरी बार। जिसलिए आप शिवरात्रि है कैसा लगा? शिवरात्रि के दिन यहाँ पे भगवान का महिमामय बहुत अच्छा। कितना बार हुआ अभी तक? तीसरी बार। थैंक यू। হয় ক'বলৈ গ'লে বিভিন্ন দৰ্শনাৰ্থী আহিছে যি মহামৃত্যুঞ্জয় মন্দিৰ আছে মন্দিৰ দৰ্শন কৰিবলৈ হয়তো বিভিন্ন স্থানৰ পৰা বিভিন্নজন দৰ্শনাৰ্থী আহিছে। কেমেৰা পাৰ্চন যদি আপুনি অকণমান পিছুৱাই আহি পেলাই যদি ওপৰৰ ভাগৰ যি আছে লালি নিচিঙা এটা সোঁত আমি দেখা পাইছোঁ লালি নিচিঙা এটা সোঁত হয়তো মানে তেওঁলোকে দৰ্শনাৰ্থী মানে দৰ্শন কৰিবৰ বাবে ৰখি আছে বা মন্দিৰৰ যি মেইন যি প্ৰৱেশদ্বাৰ আছে প্ৰৱেশদ্বাৰত গৈ পেলাই হয়তো তেওঁলোকে মানে তেওঁলোকৰ যি আছে মানে মনোবাঞ্ছা হওক বা তেওঁলোকৰ যিখিনি আছে তেওঁলোকে হয়তো পূজা পাতলখিনি কৰিবলৈ তেওঁলোকে ধৰক মানে তেওঁলোকে মানে ৰখি আছে বৰ্তমান বা তেওঁলোকে ওপৰৰ ভাগত আছে। আমি যদি সক্ষম হয় আমি কেমেৰা প্ৰতিটো যি আছে দীপকলিতে আপুনি যদি অকণমান ওপৰলৈ যায় আপুনি যদি কিছু ওপৰৰ ভাগলৈ যায় আমি ওপৰৰ ভাগত যিসকল দৰ্শনাৰ্থী আছে কিমান সময় ধৰি পেলাই তেওঁলোকে শাৰী পাতি আছে আমি তেওঁলোকৰ ভাষ্য ল'বলৈ চেষ্টা কৰিম। আমি তেওঁলোকৰ যি মানে মনোভাৱ তথা ব্যক্ত আছে আমি তেওঁলোকক লাইনলৈ বিচাৰিম ক'ৰ পৰা আহিছে বা কিমান সময়। দুটা লাইন দেখা পাইছোঁ এটা লাইন নহয় দুটাকৈ লাইন কৰিছে যিহেতুকে মহামৃত্যুঞ্জয় মন্দিৰ ক'ব লাগিব যে সকলো দিশৰ পৰা বা সকলো ৰাজ্যৰ পৰা ইয়ালৈ অহা হৈছে। মোষ্ট वेलकम टू आवर फर्स्ट असम एंड हैप्पी शिवरात्रि। ক'ৰ পৰা আহিছে? कहाँ से है? जयपुर से। पहली बार है क्या? दूसरी बार। कैसा लगा? बहुत अच्छा। शिवरात्रि के लिए आया क्या? स्पेशली थैंक यू হয় দুটা শাৰী ইয়াত আমি দেখা পাইছোঁ দাদা মহাশিৱৰাত্ৰি শুভেচ্ছা থাকিলে। যিহেতুকে আপোনাৰ ঘৰ তুলসীমুখ দক্ষিণপাট তুলসীমুখ হয়। এবাৰ কেই নম্বৰ বাৰ আহিলে? এবাৰ 3 নম্বৰ বাৰ। কিন্তু যিহেতুকে শিৱৰাত্ৰি কিমান সময় ধৰি পেলাই লাইনত আছে? এঘণ্টা 1.5 ঘণ্টা মানে মূল প্ৰৱেশদ্বাৰ এতিয়ালৈকে পোৱাগৈ অকণ পাছতে পাব। নিশ্চয়কৈ আমি যি মূল প্ৰৱেশদ্বাৰ আছে প্ৰৱেশদ্বাৰৰ ফালে মোক কেমেৰা সতীৰ্থ দিব গ'লে অকণমান আগবাঢ়ি যাবলৈ অনুৰোধ জনাইছোঁ। প্ৰতিটো দিনতে এনেধৰণে ধৰক ভিৰ হয় নাইকিয়া হৈ গৈছে। মহামৃত্যুঞ্জয় মানুহক অলপ কণ্ট্ৰল কৰিবলৈ নাহে মানুহ কোনোবাই মানে 10 মিনিটতে সোমাবলৈ যায় কোনোবা 2 ঘণ্টা লাইন পাতি সোমাবলৈ পোৱা নাই। কিন্তু আমি আমাৰ কেমেৰাত ক'লে যে 3 ঘণ্টা ধৰি তেওঁ মানে দৰ্শন কৰিবলৈ মূল দুৱাৰলৈ সোমাবলৈ তেওঁ অপেক্ষা কৰি আছে কিন্তু লাইনত থাকিবলগীয়া আছে ন তাৰপিছতো অলপ বেমাজালি কেলমেলিটো তাকেই হ'ব। কিন্তু আজি মহাশিৱৰাত্ৰি হিচাপে আজি ভিৰটো বেছি আজি অলপ শিৱৰাত্ৰি বুলিতো আজি ভিৰ হ'বই হৈছে বাহিৰৰ মানুহ চালেও এনেকৈ ভিৰ হ'ব। আপুনি কিমান বজাৰ পৰা বৰ্তমান ইয়াত মোৰ 5টা বজাৰ পৰা ইয়াত পুৱা 5 বজাৰ পৰা এতিয়ালৈকে আপুনি কিমানখিনি মানুহ গতিতে গৈ আছে মানে এতিয়ালৈকে মিনিমামটো 10-12 হাজাৰ ওপৰ অলৰেডি সোমাই গ'লেই 10-12 হাজাৰ লাইন আছে হিচাপে নাই 10-12 হাজাৰ সন্ধিয়ালৈকে কণ্টিনিউ চলিয়ে থাকিব। ধন্যবাদ এই আছিলে যি আমাৰ ক্ষমা কৰিব গেট এখনেই কেৱল লাইনটো হয়তো দীঘলীয়া হ'ব বা এনেকুৱা তেওঁলোকে হয়তো ঘূৰি পেলাই কৰিব লাগিব। কিন্তু যি এখন গেট আছে গতিকে এইটো ধৰক মানে যি মহাশিৱৰাত্ৰি যিহেতুকে আজি বিভিন্ন স্থানৰ পৰা বিভিন্নজন ব্যক্তি আহিছে কেৱল মাথো শিৱবাৰ যি আছে শিৱবাৰ আশীষ ল'বৰ বাবে আহিছে। আৰু এবাৰ পাছত দীপকলিতে আপুনি যদি অকণ প'ষ্ট কৰি দিয়ে আমি লাইভ শিৱৰাত্ৰি কিহৰ বাবে পাতা হয়? শিৱৰাত্ৰি কিহৰ বাবে পাতা হয় নাজানো। মই কৈ দিওঁ নেকি? শিৱৰ যি আৰু শিৱ আৰু পাৰ্বতীৰ যি বিবাহ আছিলে বিবাহৰ বাবে হয়তো শিৱৰাত্ৰি পাতা হয়। ঠিক আছে।
আপোনাৰ ওচৰত এতিয়া মই প্ৰশ্ন নকৰোঁ, বিভিন্নজনে হয়তো এই প্ৰশ্নটো মোৰ উত্তৰটো শুনিলে, অন্যজনৰ পৰা মই কিহৰ কথা হয়, যিখিনি আমাৰ ধৰক ক্ৰীড়া প্ৰজন্ম আছে বা যি নৱপ্ৰজন্ম আছে, শিৱৰাত্ৰি শুভেচ্ছা থাকিলে। শিৱৰাত্ৰি শুভেচ্ছা থাকিলে। শিৱৰাত্ৰি কিহৰ বাবে পতা হয়? হয়, বিবাহৰ বাবে এই শিৱৰাত্ৰি মানা যায়, লগত বা আয়োজন কৰা হয় বা পতা হয়। নিশ্চয়কৈ। ক'ৰ পৰা আহিছে? তেজপুৰৰ পৰা। কিমান ঘণ্টা হ'ল লাইন পতা? 30 মানে আধা ঘণ্টা হৈ গ'ল, প্ৰায় আধা ঘণ্টা হৈ গ'ল। এতিয়ালৈকে সোমাব পৰা নাই। 2 ঘণ্টা যাত্ৰা কৰি আহিছে, এতিয়া আধা ঘণ্টা লাইনত আছে। এনেকে আৰু এটা পাক ঘূৰিব লাগিব নেকি? তাৰপিছতে নিশ্চয়কৈ, ধন্যবাদ। এই কথা ক'বলৈ গ'লে যিহেতুকে যি মহামৃত্যুঞ্জয় মন্দিৰ আছে, দীঘল এটা লাইন অসমৰ পৰা জনসংখ্যাটো আগতেও বাঢ়িছে। মানে 1 লাখ মানুহৰ বাবে আয়োজন কৰা হৈছে। বৰ্তমান সময়লৈকে মানে কিমানখিনি মানুহক বিতৰণ কৰা হৈছে? বিতৰণ কৰা হৈছে। কি ক'ব, মহামৃত্যুঞ্জয় ইমান এটা ধুনীয়া অনুষ্ঠানৰ লগত বা মন্দিৰ কৰ্তৃপক্ষৰ লগত জড়িত থাকি কিমান বছৰ ধৰি জড়িত হৈ আছে? জন্মলগ্নৰ পৰাই। কি ক'ব, কেনেকুৱা লাগে? মনটোৱে কেতিয়াবা হয়তো ভাল লাগে, মনটো জনসাধাৰণ আমি লগ পাওঁ, সেৱা কৰিবলৈ পাওঁ, সেইটো ভাল লাগে। মাজতে ধৰক আপোনাৰ 16 জানুৱাৰীৰ পৰা নে কিমান 31 জানুৱাৰীলৈকে বন্ধ আছিলে। এইটো আমাৰ মানে মন্দিৰৰ ভিতৰত অলপ গ্ৰহণ কাম কৰা হৈছে, সেইটো কাৰণে মূল দুৱাৰ বন্ধ কৰিব পৰা হৈছে। মূল প্ৰৱেশদ্বাৰ বন্ধ আছে। এইখিনি বৰ্তমান হৈ গ'ল আৰু মানে বনাই হ'ল। জনসাধাৰণৰ কাৰণে মুকলি কৰি দিছে। তাৰপিছত আমাৰ ইয়াতে জয়পুৰ আহিছিলে আমাৰ হিমন্ত বিশ্ব শৰ্মা আহিছিলে, আহিছিলে। কিন্তু আজি ধৰক আপোনাৰ হিমন্ত বিশ্ব শৰ্মা যিহেতুকে আজি নগাঁৱলৈ আহিছে, আমি তেওঁ বাতৰি এৰি থৈ পেলাই আমি আজি মৃত্যুঞ্জয় মন্দিৰ বা তথা মুখ্যমন্ত্ৰীগৰাকীৰ বাবে কিবা এটা আশীৰ্বাদ দিব নেকি? মৃত্যুঞ্জয় মন্দিৰৰ পৰা আমাৰ সদায় আশীৰ্বাদ থাকে। ইয়াৰ পৰা সদায় তেওঁৰ প্ৰতি আশীৰ্বাদ থাকে। ধন্যবাদ। আপোনাৰ নামটো? যিটো তেওঁলোকৰ ভৱিষ্যতৰ পৰা যিখিনি আছে, তেওঁৰ পৰা হয়তো এইখিনিয়ে তেওঁলোকে বিচাৰি আহিছে বৰ্তমান সময়ত, আৰু অন্য অঞ্চল আছে। ক'ৰ পৰা আহিছে আপুনি? তেজপুৰ মিছামাৰীৰ পৰা আহিছে। হাতত এডাল মানে চাপৰ্ট কৰি আহিছে। হয়। কেনেকুৱা, কি ক'ব? কিমান ঘণ্টা লাইনত আছে? মানে লাইনত কিমান সময় আছে? মানে আমি প্ৰতিবেদন বেছি দীঘলীয়া নকৰোঁ। আমি বিভিন্ন হয়তো মন্তব্য বিভিন্নজনৰ আমি ল'বলৈ চেষ্টা কৰিলোঁ। আমি সকলোখিনি হয়তো দেখুৱালোঁ। বৰ্তমান সময়ত আমি আৰু দুআষাৰ জানিবলৈ চেষ্টা কৰিম। ইয়াতে হয়তো মানে 2জনকৈ চিকিউৰিটি গাৰ্ড আছে, আৰু লগতে মানে হয়তো এখন মানে ইন আৰু আউট দুটা ছাইডত হয়তো বিভক্ত কৰা হৈছে। কিন্তু বৰ্তমান সময়ত তেওঁৰ মানে আৰক্ষী বিষয়া সকলো থকা দেখা গৈছে। আমি তেওঁলোকৰ পৰা জানিবলৈ বিচাৰিম। আমি জানিছোঁ আমি প্ৰশ্ন কৰিলোঁ পুৱাৰ ভাগৰ পৰা লাৰ্ণিং নিচিঙা ফুড কিমানমান ব্যক্তি বৰ্তমান আপুনি কিমান বজাৰ পৰা ডিউটি কৰি আছে? পুৱা 6 বজাৰ পৰা। 1500 2000 তেখেতে প্ৰায় 10-12 হাজাৰ বুলি কৈছে আৰু ওপৰৰ ভাগত। তাকেতো হৈ আছে, আহি আছে, এতিয়া আৰু গধূলা সময়লৈ আৰু হ'ব। সেয়াই ভাগৰি পৰিছে নেকি? ভাগৰি পৰা নাই, ভাগৰি নপৰোঁ, আহিয়ে থাকিব এতিয়া, চিফ বাই চিফ চেঞ্জ হ'ব। শিৱৰাত্ৰি বুলি কিবা খোৱা হ'লনে? খোৱা হ'ল, ভোগ খোৱা হ'ল, হেৰি প্ৰসাদ এয়া দিয়া কৰা হৈছে। ফুটা চুটা খালে নাই? নাই খোৱা নাই, খামহে আৰু পিছত খাব, কাৰণ যিহেতুকে এতিয়া বৰ্তমান কৰ্মৰত কৰি থকা হৈছে, কৰ্মৰ লগত জড়িত হৈ আছে। ধন্যবাদ। আৰু যি ইয়াৰ চৌদিশৰ যি পৰিৱেশটো আছে বা তলৰ যি পৰিৱেশটো আছে, কেমেৰা পাৰ্চন অতিক কলিতা আপুনি যদি অকণমান আগুৱাই